এয়া হৈছে সামাৰ্ট পৰ্টেল আপোনালোকে চাব পাৰে যেটো সেশন 2026 পৰা 27 ৰ কাৰণে যেটো অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে আপোনালোকে কলেজ সিলেকশন কৰিব পাৰিব আৰু আপোনালোকে কিমানটা কোৰ্সত এপ্লাই কৰে হেকিনটি ইয়াতে আপোনালোকে দেখা পাব আপোনালোকে ইয়াতে চাব পাৰে যেটো 12 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত ডেট দিয়া হৈছে এইখিনি তাৰিখৰ ভিতৰত আপোনালোকে নিজে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আপোনালোকে জানে যে এটা ষ্টুডেন্টে 6টা কোৰ্স বা 6টা কেস সিলেকশন কৰিব পাৰিব 6টা কলেজ বা 6টা কোৰ্স মাইনৰ মেজৰ কি সিলেকশন কৰে কি সাবজেক্ট লয় হেতু আপোনালোকৰ কথা কিন্তু 6টাতকৈ বেছি এপ্লাই কৰিব নোৱাৰে আপোনালোকে হেতু নমস্কাৰ যে কল ক্যান্ডিডেট এবাৰ এসএস পৰীক্ষা দিছে আৰু তেওঁলোকে ডিগ্ৰী কাৰণে এডমিশন ল'ব খুজি আছে তেওঁলোকৰ আজি প্ৰথমটো দিন আপোনালোকে এই নোটিছখন চাব পাৰে ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন যেটো আছে ইয়াৰ পৰা নোটিছ আছে আপোনালোকে চাব পাৰে যেটো প্ৰথম দিন আছে প্ৰথম দিনটো হল ৰেজিষ্ট্ৰেচন এণ্ড প্ৰগ্ৰাম সিলেকশন বাই এপ্লিকেন্টস এণ্ড হায়াৰ এডুকেশ্যন ইনষ্টিটিউশন আপোনালোকে ইয়াতে চাব পাৰে যেটো 12 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত ডেট দিয়া হৈছে এইখিনি তাৰিখৰ ভিতৰত আপোনালোকে নিজে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আপোনালোকে জানে যে এটা ষ্টুডেন্টে 6টা কোৰ্স বা 6টা কেস সিলেকশন কৰিব পাৰিব 6টা কলেজ বা 6টা কোৰ্স মাইনৰ মেজৰ কি সিলেকশন কৰে কি সাবজেক্ট লয় হেতু আপোনালোকৰ কথা কিন্তু 6টাতকৈ বেছি এপ্লাই কৰিব নোৱাৰে আপোনালোকে হেতু কথা জানি লোৱা দৰকাৰী হৈ যায় আপোনালোকৰ কাৰণে বাকি কি প্ৰসেস আছে কি কৰিলে আপোনালোকে সামাৰ্ট পৰ্টেল নিজে স্মাৰ্টফোনৰ যোগেদি আপোনালোকে এপ্লাই কৰিব পাৰিব গটেখিনি ইনফৰমেশন এইটো ভিডিঅ মাধ্যমতে জনাই দিম হেতু কাৰণে ভিডিঅটো হেকলৈকে চাই থাকিব এয়া হৈছে সামাৰ্ট পৰ্টেল আপোনালোকে চাব পাৰে যেটো সেশন 2026 পৰা 27 ৰ কাৰণে যেটো অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে আপোনালোকে কলেজ সিলেকশন কৰিব পাৰিব আৰু আপোনালোকে কিমানটা কোৰ্সত এপ্লাই কৰে হেকিনটি ইয়াতে আপোনালোকে দেখা পাব ইয়াতে আন্ডাৰ গ্ৰেজুৱেটৰ কাৰণে এটা নোটিছও দিয়া আছে আপোনালোকে ক্লিক কৰি চাব পাৰিব অন্যথা নোটিছটো মই মোৰ হোৱাটছএপ চেনেল বা টেলিগ্ৰাম চেনেলত দি দিম তাৰ পৰা চাব পাৰিব ইয়াতে চাব পাৰে এপ্লাই ফৰ এডমিশন ইয়াতে ৰেগুলেশন বোৰ দিয়া আছে আপোনালোকে যদি নতুনকে এই পৰ্টেলটোত ভিজিট কৰিছে তেনেহলে ইয়াতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু যাৰ আইডি অলৰেডি আছে এতে কেৱল মাত্ৰ কলেজত এপ্লাই কৰিব লাগে তেওঁলোকে ইয়াতে কি কৰিব অলপ তলত ইয়াতে চাব পাৰে এক্সিস্টিং ইউজাৰৰ কাৰণে লগইনৰ অপচন দিয়া আছে যেহেতু মই এটা ভাইটিৰ হেৰি একাউন্ট লৈ কৰি আছো মই এক্সিস্টিং লগইন ইউজাৰত মই ক্লিক কৰি দিম তাৰ পৰা আপোনালোকে যেটো আপোনালোকৰ আইডি পাসওয়ার্ড আছে আইডি পাসওয়ার্ডটো দি ইয়াতে লগইন কৰিব পাৰিব আপোনালোকে যদি নাজানে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰে তেনেহলে মই সেপাৰেটকৈ এটা ভিডিঅ বনাই দিম যদি ভিডিঅ লাগে তেনেহলে আপোনালোকে কমেন্টত জনাই দিব ইয়াতে আপোনালোকে চাব পাৰে যে ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু পাসওয়ার্ডটো দি ইয়াতে লগইন হৈ যাব লাগিব এনে ধৰণে আইডি পাসওয়ার্ড আৰু ক্যাপচাটো এনে ধৰণে ফিল কৰি তাৰ পিছত যেটো লগইন অপচন আছে লগইন অপচনত ক্লিক কৰিব লাগিব লগইন অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো লগইন পৰ্টেল আছে এনে ধৰণে খোল খাই যাব ইয়াতে আপোনালোকে চাব পাৰে যেটো প্ৰফাইল ষ্টেটাস আছে প্ৰফাইল ষ্টেটাস কি হৈছে ৰেডি ফৰ প্ৰগ্ৰাম সিলেকশন এতে এপ্লাই নাও যেটো বটন আছে এপ্লাই নাওটো ক্লিক কৰিব লাগিব এপ্লাই নাওটো এনে ধৰণে আছে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ যেটো কলেজ আৰু ইউনিভাৰ্সিটি লিষ্টখন আছে হেখন আহি যাব তাতে ক্লিক কৰাৰ পিছত এনে ধৰণে এটা ব্ল্যাঙ্ক পেজ আহি যাব আপোনালোকে চাব পাৰে সামাৰ্ট পৰ্টেলত এডমিশনত তাতে ক্লিক কৰাৰ পিছত এনে ধৰণে আহি আছে আপোনালোকে চাব পাৰে 12 তাৰিখৰ কোৱাৰ পিছতো ইয়াতে ব্ল্যাঙ্ক কিয় আহি আছে মই আপোনালোকক জনাই আছো নোটিছখনৰ মতে 12 তাৰিখে এডমিশন হোৱা কথা কলেজ সিলেকশন প্ৰগ্ৰাম সিলেকশন ইয়াতে থাকিব লাগিছিল কিন্তু ইয়াতে ব্ল্যাঙ্ক হৈ আছে তাৰ কাৰণটো হল আজি 12 তাৰিখ হয় ঠিকই কিন্তু আপোনালোকে ইয়াতে টাইমটো চাব পাৰিছে 10:03 10:03 বাজিছে 12টা মানত বা 1টা মানত 12টা PM ত আপোনালোকে যেটো আপোনালোকৰ যেটো কলেজ সিলেকশন উইন্ডো আছে হেতু খোল খাই যাব লিংকটো এক্টিভেট হৈ যাব এতিয়া 10টা বাজিছে 10টা মৰ্নিংত আপোনালোকে কিছুমান ক্ষেত্ৰত কিছুমান কাম বাকি থাকে হেতু কাৰণে খুলি দিয়া নহয় 12টা 1টা মান বাজত আপোনালোকৰ এই যেটো লিংক আছে লিংকটো পাই যাব আপোনালোকে নিজে কলেজ নিজে সিলেকশন কৰিব পাৰিব আপোনালোকে নিজে কোৰ্সটো নিজে সিলেকশন কৰিব পাৰিব আৰু আপোনালোকে স্মাৰ্টফোনৰ মাধ্যমতে কৰিব লাগিব কোনো কম্পিউটাৰ দোকানত CSCত গৈ এপ্লাই কৰা দৰকাৰ নাই আৰু যিসকল ক্যান্ডিডেটে এপ্লাই কৰিব নাজানে নিজে তেওঁলোকে যদি বিচাৰে তেওঁলোকৰ ডকুমেন্ট দি এই যেটো স্ক্ৰিনত নম্বৰ দি আছে এই নম্বৰটো তেওঁলোকে কন্টাক্ট কৰিব পাৰে হোৱাটছএপত অনলি মেসেজ কৰিব পাৰিব তেওঁৰ যেখিনি নথিপত্ৰ আছে নথিপত্ৰখন লৈ এপ্লাই কৰি দিয়া হ'ব তাৰ কাৰণে যেটো ফিজ লাগিব ফিজটো অনলি 100 rupees লাগিব 100 rupees হলে আপোনালোকে এই সাৰ্ভিসটো দিয়া হ'ব আপোনালোকে যদি বিচাৰে এই নম্বৰটোত হোৱাটছএপ কৰি তেওঁলোকক আপোনালোকে ডকুমেন্টটো দিব পাৰে তাৰ পিছত আপোনালোকৰ যেখিনি এডমিশন ডিটেইলছ আছে আপোনালোকক ৰিসিপ্টটো দিয়া হ'ব আইডি পাসওয়ার্ড আপোনালোকক দিয়া হ'ব আৰু যেতিয়া কিবা নতুন নোটিছ আহে নাইবা কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ যাব কলেজৰ কাৰণে হেবোৰ যদি আপোনালোকে জানিব বিচাৰে তেনেহলে মই যেটো হোৱাটছএপ চেনেলৰ লিংক আছে হোৱাটছএপ চেনেলৰ লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিছো তাত আপোনালোকে জয়েন হ'ব পাৰে যেতিয়া ষ্টাৰ্ট হৈ যাব এপ্লিকেশন ষ্টাৰ্ট হৈ যাব কলেজ সিলেকশন হৈ যাব তেতিয়া মই লিংকটো আপডেট কৰি দিম তাৰ পৰা আপোনালোকে ডাইৰেক্টলি মোৰ হোৱাটছএপ চেনেলৰ পৰা এপ্লাই কৰা এই সামাৰ্ট পৰ্টেলত আপোনালোকে ডাইৰেক্টলি ৰিডাইৰেক্ট হৈ যাব হেতু কাৰণে আপোনালোকে যদি বিচাৰে তেনেহলে মই হোৱাটছএপ চেনেলটো জয়েন হ'ব পাৰে তো আজিৰ কাৰণে আছিল মানে থ্যাংক ইউ সো মাচ থ্যাংকস ফৰ ওয়াচিং ধন্যবাদ জয় অসম